ৰেডি চেডি হৈ গ'লোঁ আৰু হ'ল এতিয়া সন্ধিয়া টাইম আৰু আমি সকলোৱে যাবলৈ ওলাইছোঁ বিহুতলীলৈ। আমাৰ ওচৰতে বিহু হয় আৰু হ'ল আমি তাত যাব ওলাইছোঁ। পূৰা মেহেন্দি চেহেন্দি লগাই লৈছোঁ, চাব পাৰে। আৰু আমাৰ দহলাপাৰাৰ বোৱাৰীসকলৰ আধুনিক নৃত্য পৰিৱেশন আছে আৰু হ'ল মোৰ ল'ৰা আৰু দেওৰৰ ল'ৰাৰ ডান্স আছে আৰু মোৰ ছোৱালীৰ ডান্স আছে, ছোৱালীৰ গান আছে আৰু হ'ল আমাৰ ওচৰতে বিহু আৰু হ'ল চাব পাৰে। মেহেন্দি চেহেন্দি লগাই লৈছোঁ, পূৰা আমাৰ ঘৰৰ ওচৰৰ বিহু আৰু খুব ফূৰ্তি হয় আমাৰ বিহুত আৰু খুবেই ভাল লাগে আমাৰ। তো মানে পূৰা আজি মানে পূৰা বেমাৰ আছিল যদিও বেমাৰ পূৰা নোহোৱা হৈ গৈছে আৰু হ'ল খালি এনজয় কৰিব লাগে বিহুত, খালি দুদিনীয়া বিহু আৰু হ'ল দুদিনীয়া জীৱন। গতিকে খন্তেকীয়া এই জীৱনটোত কেৱল মানে ফূৰ্তি কৰিব লাগে, আনন্দ কৰিব লাগে আৰু সেইটোৱে কৰি গৈ আছোঁ। তো পূৰা ৰেডি হৈ গৈছোঁ, আজি ব্লু লগাইছোঁ আৰু এয়া সন্ধিয়া টাইম আৰু মোৰ হাজবেণ্ড গৈছে বিহুত, কিয় তেওঁ এলাউন্স কৰি আছে তাত আৰু হ'ল এতিয়া মোৰ ছোৱালী আৰু মই ৰেডি হৈ আছোঁ আৰু মোৰ ল'ৰা পূৰা ৰেডি হৈ গ'ল আৰু গতিকে বিহু সন্মিলনত সোনকালে যাব লাগে, গতিকে সোনকালে ৰেডি চেডি হৈ গ'লোঁ আৰু হ'ল আপোনালোকে ভিডিঅ'টি কেনে পায় আমাক প্লিজ কমেণ্টত জনাব, কেনেকুৱা লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি যদি ভাল লাগি থাকে প্লিজ শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। মোৰ দেওৰৰ সোঁৱৰণিত এয়া মঞ্চখন পতা হৈছে বিমল পাঠকৰ নামত। গাইজ মোৰ ল'ৰাটো আৰু দেওৰৰ ল'ৰাটো পূৰা ৰেডি হৈ গৈছে। পাঠক ব্ৰাদাৰ্ছ গ্ৰুপ কৰাবিলাকক এক পেকেট চাৰ্ফ দিয়া হৈছে। মাইনা এয়া চাৰ্ফ দিয়া হৈছে এক পেকেট চবকে। ঘৰত লৈ যাই মাক দিবা হা, কাপোৰ ধুবৰ কাৰণে দেই। এয়া হৈছে পাঠক ব্ৰাদাৰ্ছ গ্ৰুপ, মোৰ ল'ৰা আৰু দেওৰৰ ল'ৰা। আমাৰ বেবী আৰু হ'ল এই মাইনা আৰু এইটোৱে নাটক পৰিৱেশন হ'ব আজি বিহুত। পুৰস্কাৰ পাইছে আৰু পুৰস্কাৰটি দি আছে আমাৰ বিজু, মোৰ দেওৰ, এয়া পুৰস্কাৰ দি আছে। লিটিল ডান্স গ্ৰুপক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ভিউৱাৰ্ছ, মই ৰেডি হৈ গ'লোঁ, য়েল্লো লগালোঁ এতিয়া, কিয় আমাৰ এতিয়া কোৰাছ আছে আৰু আমি এতিয়া গীত পৰিৱেশন কৰিম, সমবেত সংগীত হ'ব আৰু হ'ল ইয়াতে চাব পাৰে পূৰা ৰেডি হৈ গৈছোঁ, হোৱাইট ফুল লগাইছোঁ আজি আৰু মোৰ ছোৱালীও এতিয়া ৰেডি হৈ আছে আৰু আমি এতিয়া বিহুতলীলৈ যাম আৰু আজি আমাৰ মাজত আহিব ছিংগাৰ হৈছে শিল্পীশিখা দাস আৰু শিল্পীশিখা দাসৰ গীত পৰিৱেশন আমি উপভোগ কৰিম আৰু হ'ল পূৰা এনজয় কৰিম আৰু আমাৰ এই দহলাপাৰা গাঁৱত মানে খুব এনজয় কৰে সকলোৱে আৰু সকলো মহিলাই মিলি আমি বহুত ফূৰ্তি কৰোঁ আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে সেইটো দেখা পাব সকলোৱে। তো মোৰ ভিডিঅ'টি শেষলৈকে চাবলৈ একদম নাপাহৰিব, শেষত মানে পূৰা এনজয় হ'ব। কমিটিৰ তৰফৰ পৰা বঁটা দিবলৈ চেষ্টা কৰিছোঁ। বঁটা বিতৰণি হৈ আছে সভাপতি মহোদয়ৰ পৰা গ্ৰহণ আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে। দেখাই দিয়া জবটো দেখাই দিয়া, কিহত পাইছা তুমি এইটো? মোৰ লগত আছে আমাৰ অতিথি, দহলাপাৰাৰ বিহু সন্মিলনীৰ অতিথি শিল্পীশিখা বাইদেউ আৰু হ'ল এখেতৰ পৰা দুষাৰমান মোৰ ভিডিঅ'টিত কিবা ক'ব পাৰোঁ। ঠিক আছে, এখেতৰ চেনেলটো তুলিকাজ ব্লগ বুলি আছে, মই চাইছোঁ, বহুত ধুনীয়া ব্লগিং কৰে। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ আৰু চাই থাকিব সকলোৱে। বহুত বহুত ধন্যবাদ শিল্পীশিখা তোমাক আৰু আজি সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰা আৰু আমি সকলোৱে নাচিম তাত আৰু আপোনালোকে ভিডিঅ'টি প্লিজ শেষলৈকে চাবলৈ একদমেই নাপাহৰিব। মই বাৰ বাৰ কৈছোঁ মোৰ ভিডিঅ'টি শেষলৈকে চাব, খুবেই ভাল লাগিব আপোনালোকৰ।
আজি মোৰ যায় হ'বলৈ পলা কৰে কি ফুল বিচাৰি Thank you.